কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰজাৰ বিশ্ৰাম। বিলৰ পাৰৰ গছৰ ছাদ বিশ্ৰাম বনৰজাৰ। বিলত সাঁতুৰি পাৰ হ'ল বনৰজা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোলাহলশূন্য পৰিৱেশত বনৰজাৰ বিশ্ৰাম। কেতিয়াবা যদি চিকাৰ, কেতিয়াবা আকৌ ৰাষ্ট্ৰীয় উদ্যানখনত গহীন গম্ভীৰ খোজ বনৰজাৰ। বিলত সাঁতুৰি পাৰ হোৱাৰ দৃশ্য বন্দী পৰ্যটকৰ কেমেৰাত। বৰ্তমান বাঘৰ হটস্পটত পৰিণত হৈছে কাজিৰঙাৰ কহৰা বনাঞ্চল। এশিঙীয়া গড়ৰ সমান্তৰালকৈ সোণালী বাঘে পৰ্যটকক হাত বাউলি মাতিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। শেহতীয়া গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৪টা বাঘৰ তথ্য লাভ। আৰু এতিয়া কাজিৰঙাত বাঘ দেখা পোৱাটো সচৰাসচৰ এটা স্বাভাৱিক ঘটনা বুলি ক'ব পাৰি। মানে ৪০% ৫০% পৰ্যটকে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘ দেখা পাইছে। আৰু তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটোৱেই হৈছে যে কাজিৰঙাত সোণালী বাঘৰ উপস্থিতি। কাজিৰঙালৈ এতিয়া বাঘৰ বাবেও আচলতে পৰ্যটকৰ এক সোঁত বলিছে। আমি আশা কৰিম কাজিৰঙা পৰ্যটন উদ্যোগটোৱে আৰু ঠন ধৰি উঠক। আনহাতে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল ঘোঁৰাগাড়ী। এতিয়াৰে পৰা অৰ্কিড উদ্যানত ঘোঁৰাগাড়ীত উঠাৰ আনন্দ ল'ব পাৰিব দেশী বিদেশী পৰ্যটকে। ঘোঁৰাগাড়ীত বহিবলৈ যাত্ৰীৰ বাবে থাকিব আসনৰ ব্যৱস্থা। নতুন প্ৰজন্মক ঘোঁৰাগাড়ীৰ ধাৰণা দিয়াৰ প্ৰয়াস কৰ্তৃপক্ষৰ। আমি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে এইবাৰ নতুনকৈ আমাৰ এই পৰ্যটন বৰ্ষটোত নতুনকৈ আমি এটা বস্তু সংযোজন কৰিছোঁ। ঘোঁৰাগাড়ী বা গৰু ম'হৰ গাড়ীত আদি মানে উঠাৰ এটা পৰ্যটকসকলে উঠি এপাক ঘূৰিব পৰা এটা আমি সুবিধা এটা ব্যৱস্থা এটা কৰা হৈছে, যিটো জৰিয়তে আমাৰ পুৰণি যাতায়াত ব্যৱস্থাটোক এবাৰ ঘূৰি চোৱাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা নতুন প্ৰজন্মৰ লোকসকলে আগৰ পুৰণি যাতায়াত ব্যৱস্থা সম্পৰ্কেও পুৰণা যান বাহনৰ যাতায়াত সম্পৰ্কে বা মানে পুৰণা যিটো আচলতে গ্ৰাম্য মানে যাতায়াত আছিল যে ঘোঁৰা গাড়ী গৰু গাড়ী উঠা, সেই বস্তুটোৰ মাদকতা ল'ব পাৰিব টুৰিষ্টে। ইফালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বৃদ্ধি, বাঘৰ সংখ্যা। দুটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ দৃশ্যবন্দী টুৰিষ্ট গাইড তপন কোচৰ কেমেৰাত। ৰাষ্ট্ৰীয় উদ্যানখনত বনৰজা শুই থকাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। দুটাকৈ ঢেকীয়াপতীয়া প্ৰত্যক্ষ কৰি আপ্লুত হ'ল পৰ্যটক। কাজিৰঙাৰ পৰা ইমৰান আলী, শালবাৰীৰ পৰা অঞ্জয় বসুমতাৰী, প্ৰাগ নিউজ।